নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো সদায় ভালে কুশলে থাকক তাকে প্ৰভু ভগৱন্তৰ ওচৰত সদায় আশীষ বিচাৰো আৰু এতিয়া মই আপোনালোকক দুটামান কথা ক'বলৈ ওলাইছো মানে ভিডিঅ' বুলি নহয় যেহেতুকে মই এতিয়া আপোনালোকক কৈছে কালি মা দেউতা আহিলে এতিয়া মা দেউতা ৰ'দত বহুৱাই থৈ আহিছো মাৰ চুলিত ৰং খানি দিছো মা বাহিৰত বহি আছে আৰু মই হে এতিয়া ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো কাৰণ মা দেউতা আগত সকলোখিনি কথা ক'ব নোৱাৰি মা দেউতাই যেহেতুকে বহুতখিনি কথা কৈ আছে সেইকাৰণে ভাবিলো নাই আপোনালোকৰ লগতো কৈ থওঁ কাৰণ পিছত কামত আহিব কথাখিনি হয়তো কেতিয়াবা পাহৰি যাব পৰা যাব ন কেতিয়াবা হয়তো ইমান কামৰ প্ৰেছাৰ পাহৰি যাম সেইকাৰণে ভাবিলো আপোনালোকৰ ওচৰত কথা কেইষাৰ কৈ থওঁ প্ৰথম কথাটো হ'ল আমাৰ আগতে নামে সকামে মা যায় বিশেষকৈ মা যায় কিন্তু এতিয়া নামে সকামে আমাৰ দেউতা যাব লগা হ'ল কাৰণ মা তেনেকৈ খোজ কাঢ়িব নোৱাৰে সেইকাৰণে দেউতা যায় আৰু দেউতা যাওঁতে মানে কথাই কথাই ওলাই ন নামঘৰত বা এনেকৈ মানুহৰ ঘৰত তেনেকৈ কেতিয়াবা সেৱা সকাম হ'লে কথা কিছুমান মনৰ কথা কিছুমান তেনেকৈ প্ৰকাশ কৰে বেলেগৰ আগত ধৰক এনেকুৱা ধৰণৰ মানে আমাৰ ঘৰটো কি হৈছিলে আপোনালোকে গম পায় মাজতে মানে ইমান শিল ধুমুহা হৈছিলে শিল ধুমুহা হওঁতে মানে আমাৰ ডাইনিং থকা মানে পিছফালৰ ৰুমখিনিত মেইন ঘৰটোতো হৈছে পাছফালৰ ৰুমখিনি মানে আমাৰ গোটেই টিংখিনি মানে একদম ফুটা উলিয়াই পেলালে মানে শিলে তাৰপিছত যেতিয়া পাথৰ ওলাই পেলালে এতিয়া মানে বৰষুণ পৰাৰ লগে লগে মানে আমাৰ চৌকাঠবিলাক বেয়া হৈ গৈছে সেইকাৰণে মানে মায়ে ক'লে আমাৰ মা এইবিলাকত বহুত হুঁচিয়াৰ মানে মায়ে ক'লে যে ঘৰৰ টিংখিনি সলাওঁ বুলি এনেকৈ মোৰ লগত আলোচনা হ'ল মই কৈছোঁ মায়ে সলাই পেলোৱাই ভাল তাৰপিছতে দেউতাই মানে কৈছে তেনেহ'লে মিস্ত্ৰী এজন মাতোঁ তাৰপিছত মিস্ত্ৰী মাতিলে মোৰ লগতো কথা বতৰা পতাই দিলে ময়ো পাতিলোঁ দাম দৰ হৈ গ'ল সকলোখিনি 17 নে 18,000 টকা লাগিব বুলি ক'লে গোটেইখিনি হৈ গ'ল আৰু মানে কমপ্লিট মানে পিছফালৰ গোটেইখিনি টিং এৰুৱাই পেলাই আকৌ নতুনকৈ টিং লগাব তেনেকুৱা মানে দাম দৰ হৈ গ'ল আৰু হোৱাৰ পিছত কেনেবাকে মানে গম পালে যেহেতুকে আমাৰ ঘৰটো অকণমান কৈছোঁ আৰু পাৰ্চনেল কথা ক'ব নালাগে যদিও কৈ থৈছোঁ মানে অকণমান আমাৰ ঘৰখনৰ মানে অকণমান খেলি মেলি আছে ভাই ককাৰ ভিতৰত কৈছোঁ আপোনালোকক আমাৰ দেউতাৰ একাউণ্টৰ পৰা পইচাবিলাক নাইকিয়া কৰিলে সেই কথাটোত মানে আমাৰ এতিয়াও দেউতা মাহঁতৰ এতিয়াও আজি আকৌ মই যাব লাগিব মা দেউতা সেইকাৰণে আহিছে মা দেউতাৰ লগত আকৌ বেংকলৈ যাব লাগিব এতিয়া মানে বেংকৰ পৰা মান্থলি 8,000 মানকৈ কাটি থাকে দেউতাইও গম নাপায় সেই পইচাটো কিয় কাটি থাকে মায়েও নাজানে কিয় কাটি থাকে সেই পইচাটো মাহে মাহে মানে 8,000কৈ কাটি থাকে গতিকে সেইখিনি ক'ৰ পৰা কোনে লোন লৈছিলে সেইটোও দেউতাই নাজানে গতিকে সেইখিনিও হৈ আছে গতিকে দেউতাই কৈছে আইজনী এইটো এনেকুৱা কথা মোৰ এতিয়া একাউণ্টত মই ইমানখিনি পইচা পাওঁ 8,000কৈ কাটে গতিকে সেইটো মই এতিয়া চাবগৈ লাগিব বেংকলৈ যাম আৰু মই অকলে এইবিলাক ইমান নাজানো ভাইটিক লৈ যাব লাগিব কাৰণ সেইবিলাক প্ৰথম অৱস্থাতে আমাৰ ভাইটিয়ে ধৰা পেলাইছিলে কথাটো যে দেউতাৰ গোটেই পইচাখিনি দেউতাৰ একাউণ্টৰ পৰা বেলেগ একাউণ্টত গুচি যায় তেনেকুৱা ধৰণৰ তাৰপিছত এতিয়া সেইখিনি হ'ল হোৱাৰ লগে লগে মানে এতিয়া টিংখিনি দেউতাই কথাটো আকৌ কিবাহে হৈ গ'লগৈ মানে মোৰো ব্ৰেইনটো একদম বেয়া হৈ আছে তাৰপিছতে আমাৰ গাঁৱৰ মানুহে মানে ক'লে আৰু বাদ দে ঘৰটো ৰাইজকে দি দে এনেকৈ কিছুমানে কৈছে আৰু ধৰক মই নাম নকওঁ যে ৰাইজকে দি দিবি ঘৰটো বাদ দে ল'ৰা ছোৱালীক দিব নালাগে কিন্তু মোৰ যিমানে যি নহওক মোৰ ভাইটি এটা আছে হয়নে মোৰতো ভাইটি আছে ভাইটিৰ ল'ৰা বোৱাৰী আছে বাচ্চা আছে মানে ভাইটিৰ সম্পূৰ্ণ পৰিয়ালটো আছে যিহেতুকে মাক আমাৰ ভাইটিয়ে সুস্থ কৰি আনিছে মোৰ মা একদম পেম্পাছ পিন্ধি পেলাই 5 মাহ থাকিলে কিন্তু মোৰ ভাইটিয়েহে ভাল কৰি আনিছে লখিমপুৰলৈ নি পেলাই তাৰপিছত এতিয়া ধৰক সি ব্যৱসায় কৰি থাকে সেইকাৰণে তাত থাকিব নোৱাৰে মা দেউতাৰ প্ৰব্লেম হয় কাৰণ সি ভাড়া ঘৰত থাকে তাৰপিছত একাংশৰ মতে কি মানে মা ঘৰটো মানে বেছি কৰি মানে পইচাখিনি নামঘৰত দিব লাগে কিন্তু সেইটো দেউতাক কৈছে বাদ দে এতিয়া বোলে টিংখিনিকে সলাব লাগে কেইটা দিননো থাকিবি বোলে কিন্তু মোৰ মায়ে কৈছে তেনেকৈ তেওঁ কিয় ক'ব আৰু মই হ'লেও কৈছোঁ যোনজনৰ মুখত তেনেকুৱা কথা এটা মা দেউতা জীয়াই থকা দিনকেইটাততো ঘৰটোত পানী নপৰাকৈ থাকিব লাগিব হয়নে তেওঁলোকে কৈছে বোলে নালাগে বোলে হেৰি এনেকেই থাকক বোলে কি দৰকাৰ কাক দিবলৈ লাগে বোলে এনেও বোলে ৰাইজকে দিবি কেনেকুৱা ধৰণৰ মানসিকতা কিন্তু মই ভিডিঅ'টো যোগেদি কৰিছোঁ সেইটো কেতিয়াও ৰাইজক দিয়া নহ'ব সেইটো কি হয় মা দেউতাৰ থকা সময়ত সেইটো কথা ওলাবই নালাগে মা দেউতা থকালৈকে ঘৰটো থাকক তাৰপিছত ভাইটিয়ে পায় কোনে পায় কি পায় সেইটো ভগৱান জানে কিন্তু এনেকুৱাই কথা নহয় যে ঘৰটো আমি ৰাইজকে দান দিম ৰাইজে সেই ঘৰটো লৈ ল'ব মা দেউতা থাকোঁতে ঘৰটোত পানী পৰিলেও তেনেকেই মা দেউতা থাকক টিং লগাব নালাগে কেনেকুৱা ধৰণৰ মানসিকতাৰ মানুহ থাকে নহয় একাংশ মানুহে আজিকালি মানে মৰাক মাৰি পেলাই তেজ খোৱাটো বিচাৰে একাংশৰ মতে কিন্তু একাংশ ভাল মানুহ আছে কাৰণে আজি পৃথিৱীখন এনেকৈ চলি আছে মা দেউতাই মানে এতিয়া কথাখিনি বাহিৰত কৈ আছে মোৰ শাহু মা আগত মোৰ এনেকুৱা খং উঠিছে নহয় সেইকাৰণে আপোনালোকৰ ওচৰত কৈ থৈছোঁ মানে এই কথাখিনি মই পাহৰি যাম যে সেইকাৰণে আপোনালোকৰ আগত ক'লোঁ আৰু বিশেষ কি ক'ম এতিয়া মা দেউতাক লৈ পেলাই মই গৈ আছোঁ নগাঁও আৰু এগৰাকী এডভকেটক মানে এগৰাকী উকিলৰ ওচৰলৈ গৈ আছোঁ মা দেউতাই যাওঁ কৈ আছে সেই উকিলজনৰ ওচৰলৈ এতিয়া মা দেউতাক লৈ যাওঁ বাকি কি হয় কি নহয় সকলোখিনি আপোনালোকক দেখাম
সকলোখিনি আপোনালোকক কৈ দিম কাৰণ বহুতখিনি কথা আছে আৰু আমাৰ ঘৰৰ কি পৰিৱেশত আছে কি হৈ আছে মা দেউতাৰ লগত কিয় এনেকুৱাখিনি হৈছে সেইখিনি মেইন কথাটোৱে হৈছে আমাৰ মা দেউতাৰ পইচাক লৈ বহুত আশা আৰু ভগৱানে মোক যিখিনি দিছে সেইখিনিতে সন্তুষ্ট কাৰণ মোৰ ল'ৰা ছোৱালীও হওক মোৰ মানুহজনেও হওক সেইবিলাক বেলেগৰ এটকা এটাও আমি আক্ৰোশ নকৰোঁ আমাক নেলাগে আমি যি কেইটা পাইছোঁ সেইকেইটাতে আমি সুখী বাকী মা দেউতাই যিমানখিনি মা দেউতাক এই বয়সত সুখত ৰাখিব লাগে সেইটো চেষ্টা কৰিম বাকী মোক একো নালাগে আপোনালোকক কৈ থৈছোঁ মোৰ ভিডিঅ'টোৰ যোগেদি মোক মা দেউতাৰ পৰা একো নালাগে আৰু এটা কথা কৈছোঁ এইখিনিতে আমাৰ মানে দলনিত 2 বিঘা মাটি আছে জলাহত এতিয়া মাটি 2 বিঘা আছে সেই মাটি 2 বিঘালে আমাৰ 10 বছৰ খেতি কৰা নাই এতিয়া দেউতাই কৈছে কাগজ পাতি বাৰু মোৰ হাততে আছে এতিয়া দেউতাই কৈছে সেই মাটিখিনি ওচৰলৈ যোৱা কথা আৰু মই পাহৰিলোঁ অত বছৰ ক্লাছ 6-7 মানত থাকোঁতে সেই মাটিখিনি দেখা এতিয়াতো ক'ত কেনেকৈ কি হ'ল একো গম নাপাওঁ গতিকে মোৰ বাল্যকালৰ বান্ধৱী কল্পনাকে লৈ যাম বুলি ভাবিছোঁ মাটিখিনি ওচৰলৈ আৰু সেই 2 বিঘা মাটিটো কি কৰোঁ কি নকৰোঁ সেইখিনিও আপোনালোকক দেখাম কাৰণ তাত এতিয়া খেতি কৰা পৰিৱেশ নাই একদম আমাৰ তাত হাতী বাপুৱে সকলো ধাননি মানে তাত ধান কৰিবই নোৱাৰে মানে সেইফালে আমাৰ বাও ধান কৰে বাৰু তাত সেই বাও ধান কৰাৰ সেই 2 বিঘা মাটি আছে সেই 2 বিঘা মাটি কি কৰোঁ সেইটো আপোনালোকক দেখাম দেউতাই বাৰু সকলোখিনি দায়িত্ব মোকেই দিছে হ'লেওতো মই আপোনালোকক জনাই পেলাইহে মই কামখিনি কৰিবলৈ আগবাঢ়িম গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে অনীতি নকৰোঁ দুৰ্নীতি নকৰোঁ সদায় নীতি নিয়মৰ মাজেৰে আপোনালোকৰ আলোচনা পৰামৰ্শ লৈ পেলাইহে যাতে মই আগবাঢ়োঁ সেইকাৰণে আপোনালোকক কৈ থৈছোঁ বাকী কি ক'ম গৈ আছোঁ এতিয়া উকিলৰ ওচৰত লগ পাই আছোঁ অকণমান দেৰিকৈ এতিয়া বাই বাই